নমস্কাৰ মই অংকিতা আপোনালোক সকলোকে এই মুহূৰ্তত স্বাগতম জনাইছো এটা ব্ৰেকিং নিউজ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন সংবাদ মেল আজি আয়োজন কৰিছে আৰু সংবাদ মেলত তেওঁ কোভিডক লৈ এবাৰ নতুন নিয়ম বান্ধি দিয়া পৰিলক্ষিত হৈছে যি সকল লোকে বহিৰাজ্যৰ পৰা অসমলৈ আহিব তেওঁলোকৰ ক্ষেত্ৰত কি নিয়ম হ'ব আৰু অন্যান্য ঠাইলৈ ভ্ৰমণ কৰিবলৈ হলে কি নিয়ম বান্ধি দিয়া হৈছে সেই সন্দৰ্ভত আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিছো তেওঁ কৈছে অসমলৈ অহা ব্যক্তিৰ বাবে নতুন এছঅপি গঠন কৰা হৈছে বহিৰাজ্যলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত নতুন নিয়ম বান্ধি দিয়া হৈছে আৰু ৰেল আৰু বিমানৰ যাত্ৰীৰ বাবেও এছঅপি দিয়া হৈছে বাহিৰত টেষ্ট কৰি আনিলে ইয়াত আৰু কৰিব নালাগে কোভিড টেষ্ট এই কথাও তেওঁ আজি উল্লেখ কৰিছে 72 ঘণ্টাৰ পূৰ্বে কৰা হ'ব লাগিব সেই টেষ্ট যদিহে 72 ঘণ্টাৰ পূৰ্বে আপুনি বাহিৰত টেষ্ট কৰিছে তেনেহলে অসমলৈ আহি পুনৰবাৰ টেষ্ট কৰাৰ প্ৰয়োজন নাই 72 ঘণ্টাত অসমলৈ উভতি আহিলে নালাগে আৰটি আৰু পিচিআৰ টেষ্ট 24 ঘণ্টাত অহা যোৱা কৰিলে নালাগে এন্টিজেন টেষ্ট 10 বছৰৰ তলৰ শিশু নালাগে কোনো ধৰণৰ টেষ্ট আৰু এই কথাও ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে মাক দেউতাকে ইচ্ছা নকৰিলে নহয় শিশুৰ টেষ্ট আৰু বহু কেইটা গুৰুত্বপূৰ্ণ কথা কোভিডক লৈ তেওঁ ৰাজ্যৰ নতুন নিয়মৰ কথা উল্লেখ কৰিছে অসমলৈ যিসকল ব্যক্তি বহিৰাজ্যৰ পৰা আহিব তেওঁলোকৰ ক্ষেত্ৰত এছঅপি দিয়াৰ কথা উল্লেখ কৰিছে বহিৰাজ্যলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত নতুন নিয়ম বান্ধি দিয়া হৈছে বিশেষকৈ যিসকল যাত্ৰীয়ে ৰেল আৰু বিমানত যাত্ৰা কৰে তেওঁলোকৰ ক্ষেত্ৰত এক নতুন নিয়ম এবাৰ দিয়া হৈছে ইয়াৰ পূৰ্বে আপুনি বহিৰাজ্যৰ পৰা আহিলে বা বহিৰাজ্যলৈ গলে আপুনি টেষ্ট কৰিবলগীয়া হয় কিন্তু এতিয়া সেই টেষ্টসমূহ কৰিব নালাগে যদি বাহিৰৰ পৰা আপুনি টেষ্ট কৰি আহিছে অসমত আহিলে আৰু পুনৰ টেষ্ট কৰাৰ প্ৰয়োজন নাই 24 ঘণ্টাৰ ভিতৰত যদি আপুনি অহা যোৱা কৰে তেনেহলে এন্টিজেন টেষ্টৰো প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্য আছে আমি আপোনালোকক মন্তব্য শুনাইছো ক্ষেত্ৰতো আমিও সেই একেই 0.45 কিন্তু এইকেইদিন যেহেতু আমাৰ বেছটো কমি যাব হয়তো ডেথ পাৰ্চেন্টেজ হিচাপত অলপ বাঢ়িব পাৰে দুই এদিন কিন্তু লেট ৰিপৰ্টিং কমি গলে আমাৰ সেইটো সমস্যাও নাথাকিব বাকি কোভিড 19ৰ ওপৰত আমি কেইটামান আমাৰ নটিফিকেশন আছে আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো সেইটো হল যে এতিয়া যদি অসমৰ বাহিৰৰ পৰা কোনোবা ব্যক্তি অসমলৈ আহে তেওঁলোকে যদি 72 আৱাৰ্ছৰ ভিতৰত বাহিৰত টেষ্ট কৰি লৈ আহে ইন আৰটিপিচিআৰ তেতিয়া হলে তেওঁলোকে আৰু অসমত টেষ্ট কৰিব নালাগে তাৰমানে এয়াৰপোৰ্টৰ পৰা সৰু সজাইত যোৱাৰ প্ৰয়োজন নাই provided that they get themselves tested on their point of origin in RT-PCR all the air passenger even for the train passenger so if they tested before 72 hours and they come back to Assam then they don't have to test quarantine to agoto ami noloisilo test to na lage tia koribo karne so ji khokole horu khojait goi thio hoi thaki okhubidha pai they can get themselves tested in any of the destination in their point of origin aru teoluke gusi ahibo pare ami test nokoru দ্বিতীয়তে কোনোবা যদি অসমৰ মানুহ সে 24 আৱাৰ্ছৰ কাৰণে মই কলকাতা গলো 24 আৱাৰ্ছৰ কাৰণে মই দিল্লী গলো এক ৰাতি থাকি ঘূৰি আহিলো সব মোক টেষ্ট কৰিব নালাগে ঘূৰি আহি এটাটো বাহিৰৰ পৰা 72 আৱাৰ্ছ আমি টেষ্ট কৰিলে হৈ যাব বাট 24 আৱাৰ্ছ যদি অসমৰ মানুহ বাহিৰত যায় আৰু ওভাৰনাইট ঘূৰি আহে তেতিয়া হলে তেওঁলোকক টেষ্ট কৰিব নালাগে আৰু 24 আৱাৰ্ছ বুলি কওঁতে এনেকুৱা গ্ৰামাটিক্যালি উইল নট ইন্টাৰপ্ৰেট কাবাৰ 4টা বজা 24 আৱাৰ্ছ হৈ গল ফ্লাইটখন 6টাত আহি পালে সো ইটস ফাইন সো বেসিক্যালি 24 আৱাৰ্ছৰ ভিতৰত অসমৰ মানুহ যদি কলিকতা দিল্লীত গৈ ঘূৰি আহে নাইডাৰ কোৱাৰেণ্টাইন নট টেষ্টিং সেকেন্ড যে যদি 10 বছৰৰ তলৰ শিশু কোনোবা পিতৃ মাতৃৰ ওচৰত আহে নাকত সোৱাবডাল সোমাই দিয়াটো অকনমান কেতিয়াবা কিছুমানে অসুবিধা পায় গতিকে 10 বছৰ পৰ্যন্ত শিশুৱে দেউতাক মাকে ইচ্ছা নকৰিলে টেষ্ট কৰিব নালাগে
So it is completely up to the parental consent. এই গোটেইখিনি ৰেলে হওক প্লেন হওক সবৰ কাৰণে এইটো হ'ব যে যদি বাহিৰৰ পৰা টুৰিষ্ট আহে কোনোবা আহে 72 আৱাৰ্ছত যদি বাহিৰত টেষ্ট কৰি আহে অসমত আৰু টেষ্ট কৰিব নালাগে দ্বিতীয়তে অসমৰ মানুহ দিল্লী কলিকতাত গৈ 24 আৱাৰ্ছত ঘূৰি আহিলে টেষ্ট কৰিব নালাগে এইটো আমি বেছি দিন কৰিম বুলি ভাবিছিলো কিন্তু দিল্লীত কোভিড বাঢ়ি থকাৰ কাৰণে উই হ্যাভ নট টেকেন ৰিস্ক ফাইনালি 10 বছৰৰ শিশু দেউতাক মাকে টেষ্ট কৰিব কিন্তু শিশুৱে টেষ্ট কৰিব নালাগে দে আৰ টোটালি এক্সেম্পটেড কিন্তু দেউতাক মাকে যদি ভাবে যে নহয় নহয় মোৰ লৰাটোকো কৰাই দিয়ক ছোৱালীটোকো কৰাই দিয়ক তেতিয়া বেলেগ কথা ফাইনালি ফৰেন ডিপ্লোমেটিক মিশন আৰু বিভিন্ন সময়ত অসমত যিবিলাক কভাৰ্ট অপাৰেশ্যন লৈ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ অফিচাৰ আহে সাপোজ ইনকাম ট্যাক্সৰ কোনোবা মানুহ আহিলে সিবিআই কোনোবা মানুহ আহিলে কোনোবা ইডিৰ মানুহ আহিলে they don't want to identify themselves they are in covert operation গটিকে তেওঁলোকেও অসমত কোনো টেস্টিং বা স্ক্ৰিনিং কৰিব নালাগে so diplomats of any country they are exempted second World Bank UNICEF UNESCO যিবিলাক মাল্টিলেটাৰেল এজেন্সিজ আছে তেওঁলোকৰ মানুহ অসমত আহিলে টেষ্ট কৰিব নালাগে আৰু এনি ইনভেষ্টিগেটিং or intelligence or national security লগত or income tax এনেকুৱা ধৰণৰ যিবিলাক মানুহ অসম বা উত্তৰ পূৰ্বত অহা যোৱা কৰি থাকে and they should not identify themselves so তেনেকুৱা কোনো মানুহে আৰু টেষ্ট কৰিব নালাগে তেওঁলোকে খালি আমাৰ গুৱাহাটী ডিস্ট্ৰিক্ট ইনফৰমেশন এটা দি দিব বা তেওঁলোকৰ আই কাৰ্ড দেখুৱাব উইল এক্সাম দেম so এইখিনি আমি এক্সাম কৰিছো আপোনালোকক ইন্ডিভিজুৱেলি নটিফিকেশন কেখন লাগিলে অলপ গধূলিলৈকে মোৰ টুইটাৰ হেণ্ডেলত লৈ ল'ব আৰু